মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক নৱম শ্ৰেণীৰ অনুশীলনী 2.5 প্ৰশ্ন উত্তৰ কৰাম গতিকে 3 নম্বৰ 1 টো উলিয়াই লোৱা 9x² + 6xy + y² তলত ইকুৱেল লিখা 9x² কাৰণে 3x হোল² প্লাস ই কেই নম্বৰ সূত্ৰৰ ফৰ্মত আছে ই 1 নম্বৰ ফৰ্মৰ সূত্ৰত আছে ইকুৱেল কি লিখিম 3x + y হোল² এইটো কেই নম্বৰ সূত্ৰত আছে 1 নম্বৰ সূত্ৰৰ পৰা আহিলে গতিকে স্কয়াৰ কাৰণে আমি দুটাকৈ পূৰণচিন লিখি দিম 3x + y * 3x + y হলনে এই হল উৎপাদক বিশ্লেষণত প্ৰকাশ কৰা হল হলনে দুই নম্বৰটো চাই লওক 4y² - 4y + 1 হয়নে এইটো কিমান স্কয়াৰ 2y হোল² হল তাৰপিছত ইয়াতো স্কয়াৰ হ'ব কিমান স্কয়াৰ 1 মানে 1 স্কয়াৰ দিব পাৰি হয়নে 1 স্কয়াৰ কৰিলে কিমান হ'ব 1 হ'ব গতিকে a - b হোল স্কয়াৰ = a² - twice ab plus b² এইটো হল কেই নম্বৰ 2 নম্বৰ অভেদ 2 নম্বৰ প্ৰশ্ন হল এতিয়া চাই লওক এইটো স্কয়াৰ হল এইটো স্কয়াৰ হল আমাৰ কাৰণে হল এতিয়া মাজৰটো লাগে টুৱাইস এই মাইনাসৰ কাৰণে মাইনাস 2 দিলু তাৰপিছত এইটো a তাৰপিছত এইটো হল কিমান এইটো হল b twice ab হল twice ab এতিয়া a - b হোল স্কয়াৰ ইকুৱেল এইটো আৰু এইটো ইকুৱেল a² - twice ab plus b² ইকুৱেল a - b হোল স্কয়াৰ গতিকে এইটো ফৰ্মুলাত আছে নে 2 নম্বৰ অভেদত আছে নে এতিয়া চাই লও -4y ইকুৱেল -4y টোকে আমি এইটো ফৰ্মত লিখিব পাৰো নাই 2 * 2y * 1 এইটো লিখিলেও -4y হয় না নহয় এই -4y টোকে এইটো ফৰ্মত লিখিছো হ'ব না গতিকে কি হল এইটো ইকুৱেল এইটো গতিকে এইটো ইকুৱেল এইটো লিখিলে হ'ব না কি a - b a মানে কি twice y b মানে কি -1 হোল স্কয়াৰ হল তাৰপিছত কি লিখি উৎপাদক বিশ্লেষণ যেহেতু দুটা লিখিলে হ'ব না a2 * a2 twice y - 1 * twice y - 1 হল এইটো হল উৎপাদক ফৰ্মত উৎপাদক বিশ্লেষণত প্ৰকাশ কৰিলো প্ৰথমটো কেই নম্বৰ ফৰ্মুলা লাগিছিলে 1 নম্বৰ এইটো 2 নম্বৰ এটা 3 নম্বৰটো চাও 3 নম্বৰটো কত a plus b এবাৰ প্লাস এবাৰ মাইনাস এইটো হয় কেই নম্বৰ সূত্ৰ 3 নম্বৰ এইটোৱে খাটিব ক 3 নম্বৰ প্ৰশ্নটো কি আছিল 3 নম্বৰটো x² স্কয়াৰ হয় নেকি চাই লব এইটো স্কয়াৰ আছে স্কয়াৰ আৰু বনাব না লাগে স্কয়াৰ বনাই থোৱা আছে ইয়াৰ কাৰণে স্কয়াৰ হ'ব নেকি এইটো স্কয়াৰ আছে ঠিকে আছে এইটো স্কয়াৰ হ'ব নেকি হ'ব নে নহব নহব 10 গুণ এইটো মানে কিমান 10 স্কয়াৰ মানে কিমান 10 স্কয়াৰ মানে কিমান হল আনসাৰ কিমান দুটা পূৰণ কৰ আনসাৰ দি কৈছো কিমান 100 স্কয়াৰ নহব বুলি কলি স্কয়াৰ হয় ইয়াৰ কাৰণে স্কয়াৰ আছে ইয়াক স্কয়াৰ বনাব লাগে 100 টো কিমান স্কয়াৰ 100 মানে 10 স্কয়াৰ 10 ৰ স্কয়াৰটোৱে 100 এইটো y² / 100 y/10 হোল স্কয়াৰ দিলেও একেটা হয় না এইটোকে এইটো ফৰ্মত লিখিব পাৰি নে ঠিক আছে
এটা স্কোয়ার মাইনাস এইটো স্কোয়ার হল এ স্কোয়ার মাইনাস বি এই গোটেইটো কি হল y/10 মানে বি স্কোয়ার এ স্কোয়ার বা এক্স স্কোয়ার মাইনাস ওয়াই স্কোয়ার এই গোটেইটো ওয়াই বা গোটেইটোকে বি বুলি ধৰি লওক এ স্কোয়ার মাইনাস বি স্কোয়ার মাইনাস বি স্কোয়ার ইজিক্যাল কি এ প্লাস বি মানে কি এ আৰু বি এবাৰ প্লাস লিখিম এবাৰ স্কোয়াৰটো অতৰাই দে এইটো স্কোয়াৰটো অতৰাই দিলোঁ তাৰপিছত কি লিখিম প্লাস লিখিম তাৰপিছত কি লিখিম এই গোটেইটো স্কোয়াৰটো অতৰাই দে যি আছে এই গোটেইটো হ'ব বি স্কোয়াৰটো অতৰাই দিলে কি হ'ব এইটো এবাৰ প্লাস আৰু এবাৰ কোৱা কি লিখিম হল উৎপাদক বিশ্লেষণ হল নাই এইটো পূৰণ এইটো ইয়াকে কি বুলি কয় উৎপাদক বিশ্লেষণ এই মাজত যোগ বিয়োগ কিবা কিবি আছে কিন্তু মূল কথাটো হল কি এইটো পূৰণ এইটো ইয়াকে কি বুলি কয় উৎপাদক বিশ্লেষণ পূৰণ হৈ আছে নাই কেইটা পূৰণ হৈছে দুটা এইটো পাৰ্ট আৰু এইটো পাৰ্ট আমি দুটা পাৰ্টত পূৰণ কৰা দেখাই দিলোঁ ইয়াকে কি বুলি কয় হল ঠিক আছে কেই নম্বৰ সূত্ৰ খাটিলে 3 নম্বৰ সূত্ৰ মনত থাকিব এইটো এইটো কয় 3 নম্বৰ লিখি লওক অভেদ 5 টো উলিয়াই লওক অভেদ 5 নম্বৰ অভেদ ক'ত আছে 5 নম্বৰ অভেদ প্লাস y প্লাস z হোল স্কয়ার ইকুয়াল কি হোল স্কয়ার ইকুয়াল x স্কয়ার y স্কয়ার প্লাস z স্কয়ার প্লাস 2xy প্লাস yz প্লাস দেখো এইটোকে আমি এ বি সি বুলি লিখিলে হ'ব এ প্লাস বি প্লাস সি যিটো সুবিধা হয় কি হ'ব কচোন a স্কয়ার b স্কয়ার c স্কয়ার 2y ab প্লাস twice bc প্লাস twice c হল এতিয়া প্রমাণ করো প্রমাণ এতিয়া প্রমাণ কৰি চাও সমান চিহ্ন এইটো বাও হাতে আছে সমান চিহ্ন এইটো সোঁ হাতে গতিকে সমান চিহ্নৰ বাও হাতৰটো লওঁ এইটোকো লেফট হ্যান্ড সাইড এইটো এল মানে লেফট হ্যান্ড সাইড হল বাও ফালৰ সাইড কি আছে x y z হোল স্কয়ার হল x plus y plus z হোল স্কয়ার মানে কি হোল স্কয়ার মানে কি দুটা পূৰণ হৈ আছে x plus y plus z আৰু x plus y plus z দুটা পূৰণ হৈ আছে হল এই পূৰণটো কি কৰিম কেনেকৈ পূৰণ কৰে পাৰিবনে কেনেকৈ কৰে এই x টোৱে এই গোটেইটো পহিলা কৰ মই শিকাই দিছিলোঁ 1 নম্বৰ উত্তৰটো কৰ x টোৱে গোটেইটো এইটো পূৰণ কৰোঁ হল আকৌ কোনটোৱে পূৰণ কৰোঁ প্লাস y টোৱে এইবাৰ প্লাস y টোৱে কৰিম কাক কৰিম x plus y plus z কৰিম আকৌ তাৰপিছত কোনটো কৰিম প্লাস z টোৱে কৰিম কাক কৰিম x plus y plus z হল এতিয়া কৰ কিমান হ'ব দে কচোন এইটো পূৰণ কৰ কি কৰিম এইটো x টোৱে পূৰণ কৰিম কাক x টো কিমান হ'ব x স্কয়াৰ প্লাস আকৌ x টোৱে y টো কৰিম কিমান হ'ব xy আকৌ কাক কৰিম z টো কৰিম কিমান হ'ব xz এইটো হে হ'ল তাৰপিছত y টোৱে কৰিম কাক কিমান হ'ব yx বা xy তাৰপিছত কি লিখিম চাই লওক y স্কয়াৰ তাৰপিছত yz এইটোৱে z টো হ'ল তাৰপিছত এইটো হে হ'ল তাৰপিছত
z2 x2 কৰিম কিমান হ'ব xz বা zx হ'ল zx তাৰপিছত y z তাৰপিছত z স্কয়াৰ x স্কয়াৰ আৰু ক'বাত আছে নেকি নাই এফালে নাই x স্কয়াৰ স্কয়াৰখিনি লৈ আহোঁ স্কয়াৰ এটা তাৰপিছত কি স্কয়াৰ আছে y স্কয়াৰ তাৰপিছত কি স্কয়াৰ আছে z স্কয়াৰ হ'ল তাৰপিছত কি আছে চাই লওক xy আৰু ক'বাত xy আছে নেকি আছে কি কৰিম যোগ কৰিম নে বিয়োগ কৰিম কিমান হ'ব 2xy plus xy কি হ'ব twice xy চাই লওক xy যোগ xy কি হ'ব twice xy হে হ'ল এতিয়া চাওঁ আৰু কি আছে এইটো x z আৰু ক'বাত আছে নেকি x z আছে এইটো আছে কি কৰিম যোগ নে বিয়োগ কিমান হ'ব twice xz বা zx তাৰপিছত আৰু কি আছে চাওঁ আৰু কিবা আছে নেকি যোগ থাকি গ'ল নেকি যোগ কৰিবলৈ আৰু কি থাকে এইটো দাগ দিয়া নাই নহয় এইটো আৰু এইটো কি কি আছে এইটো মানে কি yz প্লাছ yz কেইটা yz দুটা yz এতিয়া অলপ সজাই দিওঁ x স্কয়াৰ প্লাছ y স্কয়াৰ প্লাছ z স্কয়াৰ তাৰপিছত twice xy প্লাছ এইটো লিখিলোঁ তাৰপিছত এইটো y twice yz প্লাছ এইটো কি twice z এইটো হ'ল ৰাইট হেণ্ড সাইড এইটো কৰিছিলোঁ হয়নে লেফ্ট হেণ্ড সাইডৰ পৰা এইটো কৰোঁতে কি ওলালে এইটো ওলালে ৰাইট হেণ্ড সাইডৰ ওলালে নাই এতিয়া হ'ল প্ৰমাণ কৰা হ'ল প্ৰুফ এনেকৈ পালোঁ এইবাৰ চাই লওক 6 নম্বৰ অভেদ 6 a plus whole cube a cube plus 3a square b plus 3ab square plus b cube বা a cube plus b cube plus 3ab a plus এইটো বা এইটো একেটাই হয় এই দুটাৰ পৰা কি পালোঁ a plus b হোল স্কয়াৰ হয় না ইয়াৰ সূত্র এটা আছে কি কি সূত্রটো কি কি সূত্র এটা এক নম্বৰ সূত্র নহয় a plus b হোল স্কয়ার ইকুয়াল না প্লাস প্লাস এতিয়া আকৌ এইটো পূৰণ এইটো পূৰণ হল এইটো কেনেকৈ উলিয়াইছিলে মই দেখুৱা আছে চাই ল'বি হ'ল তাৰপিছত আকৌ এইটোৱে ইয়াক পূৰণ কৰিব লাগিব নাই এইটো a স্কয়াৰ প্লাছ টুৱাইছ ab প্লাছ b স্কয়াৰ পূৰণ কৰিম তাৰপিছত আকৌ কি কৰিম তাৰপিছত প্লাছ b2a কৰিম কাক পূৰণ কৰিম a স্কয়াৰ প্লাছ টুৱাইছ ab প্লাছ b স্কয়াৰ পূৰণ এইটো আৰু এইটো পূৰণ কৰিলে এইটোৱে ওলাব এক নম্বৰ ফৰ্মুলাত প্ৰুফত আছেই প্ৰমাণ কৰা হয় নাই সেইকাৰণে দীঘলকৈ নকৰিলোঁ মই এইটো ঠাইত পোনে পোনে এইটো লিখিছোঁ হ'ল ইয়াক পূৰণ কৰিলে কি হ'ব a কিউব তাৰপিছত এইটোৱে ইয়াক কৰিলে কিমান হ'ব 2y a স্কয়াৰ b তাৰপিছত এইটোৱে আকৌ ইয়াক কৰিলে b স্কয়াৰ কৰিলে কি হ'ব a b স্কয়াৰ প্লাছ এতিয়া কি হ'ব
বি টোৱে এ স্কোৱাৰ কৰি লাগিব এ স্কোৱাৰ বি এইটো আগফালে লিখে সেইটো কাৰণে সদায় বুজি পাইছে এ স্কোৱাৰ বি প্লাছ টুৱাইছ এ কি বি স্কোৱাৰ প্লাছ বি কিউ হলে এ কিউব হল তাৰপিছত কি আছে এইটো এ স্কোৱাৰ বি ইয়াত কেইটা এ স্কোৱাৰ বি আছে দুটা এ স্কোৱাৰ বি ইয়াত এটা এ স্কোৱাৰ বি দুটা আৰু এ স্কোৱাৰ বি এটা কি কৰিম যোগ কৰিম নে বিয়োগ কৰিম যোগ কৰিলে কেইটা তিনিটা কি এ স্কোৱাৰ বি কেইটা হ'ব তিনিটা এ স্কোৱাৰ বি হল তাৰপিছত কি আছে এ বি স্কোৱাৰ আৰু এ বি স্কোৱাৰ এইটো এ বি স্কোৱাৰ এটা আৰু এ বি স্কোৱাৰ ইয়াত কেইটা দুটা মুঠতে কেইটা যোগ কৰিম নে বিয়োগ কৰিম কেইটা তিনিটা কি এ বি স্কোৱাৰ শেষ হ'ল আৰু কি আছে কিবা থাকিলে নেকি অঁ ঠিক আছে বুজি পাইছ এতিয়া চাই লওক ফৰ্মুলাটো প্লাছ 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 আছিলে নাই গোটেইকেইটা কিন্তু ইয়াত কি আহি গ'ল মাইনাছ মাইনাছ থকাৰ কাৰণে একো চিন্তা কৰিব নালাগে এইটো আমি কি কৰোঁ প্লাছ মাইনাছ ওৱান গোটেইকেইটা প্লাছ হ'লে এতিয়া গোটেইকেইটা প্লাছ হ'লে এইটো প্লাছ প্লাছ মাইনাছ এইটোক আমি ৱাই মাইনাছ ৱাইটো প্লাছ মাইনাছ ৱাই দিলেও হ'ব নাই গতিকে এইটো ফৰ্মুলাত আকৌ আমি বহুৱাব পাৰোঁ কি হ'ব 2x হোল স্কোৱাৰ তাৰপিছত কি হ'ব হৈ যায় প্লাছ হ'ব ক'ত মাইনাছ প্লাছ মাইনাছ হ'ল তাৰপিছত প্লাছ জেড স্কোৱাৰ হ'ল প্লাছ 2x এইটো হ'ল y হ'ল টুৱাইছ এক্স ৱাই হ'ল তাৰপিছত কি আছে 2yz প্লাছ 2y y কি আছে এইটো y আৰু z কি আছে z আছে তাৰপিছত প্লাছ টুৱাইছ জেড এক্স এক্স মানে কি আছে টুৱাইছ y আৰু টুৱাইছ এক্স এইটো কাৰণে কিমান হ'ব টুৱাইছ এক্স হোল স্কোৱাৰ ইকুৱেল কিমান হ'ব 4x স্কোৱাৰ 2 ৰ ওপৰতো স্কোৱাৰ আছে আৰু x ৰ ওপৰতো স্কোৱাৰ আছে তাৰমানে 2 স্কোৱাৰ হ'লে কিমান হ'ব 4x ৰ ওপৰত স্কোৱাৰ হ'লে স্কোৱাৰ প্লাছৰ কাৰণে প্লাছ এইটো কিমান মাইনাছ y স্কোৱাৰ মানে কি লিখিম কোনে কবি ক এতিয়া চাই ল মাইনাছ y স্কোৱাৰ মানে কি কচোন মাইনাছ y পূৰণ কি মাইনাছ y কি হ'ব এতিয়া মাইনাছ y স্কোৱাৰ হ'ব নেকি মাইনাছে প্লাছ তাৰপিছত y স্কোৱাৰ কি হ'ল y স্কোৱাৰ হ'ল প্লাছটোত আমি নিলিখোঁ প্লাছটো আছে এখন তাৰপিছত জেড স্কোৱাৰ তাৰপিছত এইটো কিমান হ'ব পূৰণ কৰ 4x y মাইনাছ y নহ'ব এইটো প্লাছ মাইনাছে মাইনাছ তাৰপিছত 2 2 গুণ 4xy ইনটু
xy 2y 2yz চিনটো মাইনাস প্লাস আছে মাইনাস দুই সংখ্যা এটা আছে তাৰপিছত yz তাৰপিছত এইটো 4 প্লাস হবে না মাইনাস 4z এটা হৈ গ'ল ইমানে আনসার ইমান আৰু নাই কই কি কৰিলে এতিয়া বিস্তাৰ কৰিলো এই ৰাখিটো দিছিলে আমি কি কৰিবলৈ কৈছিলে অভেদ ব্যৱহাৰ কৰি বিস্তাৰ কৰিলে এইটো অভেদ ব্যৱহাৰ কৰি বিস্তাৰ কৰিলো হ'ব 1/4 a minus 1/2 b plus 1 e ইয়াত চাই লওক এইটো হ'ল x এইটো হ'ল y এইটো হ'ল z x y z হলে এতিয়া আমি প্লাসত লিখি লওঁ প্লাস লিখিলে কি হ'ব মাইনাস হল a plus b plus c হল x plus y plus z x plus y plus z হল না দেখে নম্বৰ ফৰ্মুলা হ'ব অভেদ এইটো এটা কি লিখো প্ৰথমে x স্কয়ার y স্কয়ার z স্কয়ার x স্কয়ার মানে কি লিখিম 1/4 a কি হোল স্কয়ার বুলি কয় কি বুলি কয় a স্কয়ার মানে অকল a এর উপর এই গুটেইটোৰ উপর স্কয়ার মানে ব্র্যাকেট দিছো নাই হোল স্কয়ার তাৰপিছত প্লাস কি y স্কয়ার মানে কি এই যেটো এইটো আছে গুটেইটোৰ উপর কি লিখিম মাইনাস হাফ b হোল স্কয়ার তাৰপিছত কি লিখিম প্লাস 1 z মানে 1 স্কয়ার হল তাৰপিছত কি লিখিম twice xy হয় না twice xy x মানে এইটো y মানে এইটো x এইটো y হল না তাৰপিছত আকৌ twice এইটো xy হৈ গ'ল twice xy হৈ গ'ল এবাৰ twice yz twice y মানে কি y মানে এইটো মাইনাস হাফ b তাৰপিছত z মানে কি 1 প্লাস twice z x মানে কি 1/4 x মানে কি 1/4 1/4 হলে এতিয়া এইটো কিমান হ'ব কম 1 ৰ ওপৰটো স্কয়ার কিমান হ'ব 1 হ'ব 4 ৰ ওপৰটো স্কয়ার কিমান হ'ব 16 তাৰপিছত a ৰ ওপৰটো স্কয়ার হোল স্কয়ার ইয়াকে হেইকাৰণে হোল স্কয়ার কিমান a ৰ ওপৰটো স্কয়ার মানে a স্কয়ার হল প্লাস এতিয়া মাইনাসে দুটা মাইনাস পূরণ হৈ আছে মাইনাসে কি প্লাস হ'ব হেতু কাৰণে প্লাস দিব হয় না চিন্তাই নাই 1 ৰ ওপৰত স্কয়ার মানে 2 ৰ ওপৰত স্কয়ার মানে 4 b ৰ ওপৰত স্কয়ার মানে দেখিলি ঠিক আছে তাৰপিছত এইটো মানে কিমান 1 তাৰপিছত এইটো মানে চাই লওক এইটো ওপৰত আছে এইটো লব এইটো হ'ল হৰ 2 এগুণ 2 কটা কটি গ'ল থাকিলে কি প্লাসে এইটো মাইনাসে কিমান প্লাসে আৰু মাইনাসে কি হ'ব মাইনাস তাৰপিছত থাকিলে কি 1/4 হল তাৰপিছত এইটো মাইনাসটো গলে তাৰপিছত এইটো 1 হল 1/1 মানে 1 1 এগুণ 1 তাৰপিছত 4 এগুণ 4 হল তাৰপিছত কি থাকিলে আখৰ কিটা থাকিলে a b এতিয়া এইটো কি হ'ব টুৱাইস তাৰপিছত এইটো তাৰপিছত 1 কি হ'ব
2 কটাকটি গ'ল তাৰপিছত প্লাছে মাইনাছে মাইনাছ তাৰপিছত 1 এগুণ 1 তাৰমানে b এগুণ b 1 টো নিলিখিলেও হয় তাৰপিছত থাকিলে এইটো কৰ 2 গুণ 4 তাৰমানে ওপৰত কি আছে 1 আৰু 1 1/2 তাৰপিছত a চিনটো প্লাছ এইটো প্লাছ আছে কাৰণে শেষ হ'ল মানে কিতাপত আছে এইটো তাৰমানে এইটো a স্কয়াৰ এগুণ ওপৰত লিখিলে তাৰমানে হ'ল তলত 16 b স্কয়াৰ এগুণ b স্কয়াৰ তলত হ'ল ab by 4 তাৰপিছত b তাৰপিছত a by 2 এনেকুৱাকৈ আছে হ'ব এইটো এনেকুৱাকৈ এইটো একেটাই কথা হ'বনে এইটো লিখিলেও ভুল নহয় এইটো লিখিলে হ'ব এইটো হ'ব